সদৌ অসম কবি সন্মিলনৰ 3 দিনীয়াকৈ 37 সংখ্যক যি অধিৱেশন এই অধিৱেশন শিৱসাগৰত অনুষ্ঠিত হয় আৰু এই অধিৱেশনে ঐতিহ্যমণ্ডিত শিৱসাগৰৰ পৰা এক নতুন যাত্ৰা কৰিব আৰু কবিতাৰ যি সমদল যাত্ৰা আজি আছে তৃতীয় দিনা এই তৃতীয় দিনাৰ কবিতাৰ সমদল যাত্ৰাই অসমৰ যি কাব্যিক বাতাবৰণ এটা সুস্থ আৰু সবল আচলতে প্ৰকৃততে এটা সুন্দৰ বাতাবৰণ সৃষ্টি কৰাই হৈছে কবিতাৰ মূল উদ্দেশ্য আৰু সুস্থ বাতাবৰণটোৰ সপক্ষে আমাৰ এই পদযাত্ৰা কবিতাই মানুহৰ মনবোৰ পবিত্ৰ কৰক কবিতাই মানুহবোৰক মানুহ কৰি ৰাখক কবিতা মানুহৰ বাবে এক পাঠ হওক আৰু যি পৃথিৱীৰ সুন্দৰ কৰিবৰ বাবে আমি এই কবিতাৰ পদযাত্ৰা আমাৰ যি কাব্য মন্ত্ৰ সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে প্ৰতিজন কবিয়ে বাহ ফুল হওক আৰু জাতিষ্কাৰ হৈ পৰক এই হৈছে সদৌ অসম কবি সন্মিলনৰ কাব্যযাত্ৰাৰ এটা উদ্দেশ্য আশা কৰিছোঁ আজিৰ এই দিনটোত বহুখিনি বঁটা প্ৰদান কৰা হ'ব আৰু বঁটা বাহিৰৰ পৰা আমাৰ বহুখিনি আলহী আহিছে অতিথি আহিছে আৰু বহুখিনি সন্মানীয় বঁটা প্ৰাপক আছে সেই তেওঁলোকক আমি বঁটা প্ৰদানেৰে আজি মূল অধিৱেশনখন অনুষ্ঠিত হ'ব বুলি আশা কৰিলোঁ ধন্যবাদ সদৌ অসম কবি সন্মিলন অসমৰ এটা সৰ্ববৃহৎ সংগঠন অসমৰ কবিকুলৰ সংগঠিত কৰা এই সংগঠনটোৰ প্ৰধান সম্পাদক হিচাপে শিৱসাগৰত অনুষ্ঠিত ৭ম ত্ৰিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ প্ৰতিনিধি সভাই নিৰ্বাচিত কৰিছে আমাক আমি অনাগত দিনবিলাকত এই সংগঠনটোক আৰু শক্তিশালী ৰূপত যাতে লৈ যাব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা চলাম সকলোকে লগত লৈ হাতে হাত ধৰি আমি সদৌ অসম কবি সন্মিলনৰ 1987 চনত স্থাপিত হোৱাৰ পৰা বৰ্তমানলৈকে যি যাত্ৰা এই যাত্ৰা আৰু অধিক ঊৰ্ধ্বমুখী কৰাৰ কাৰণে আমি প্ৰচেষ্টা চলোৱাৰ সংকল্প গ্ৰহণ কৰিছোঁ।